নমস্কাৰ বন্ধু বান্ধৱীসকল বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আমি আজি এটা বেকলেছ হল্টাৰ টপ কাটিব গৈ আছোঁ আৰু সেই বেকলেছ হল্টাৰ টপটোৰ মেজাৰমেণ্টটো এনেকুৱা ধৰণৰ। যোনটো বেক লেন্থ সেইটো হৈছে আপোনাৰ 14 আৰু যোনটো ফ্ৰণ্ট হৈছে ফ্ৰণ্টটো লেন্থ হৈছে 15.5, আপাৰ চেষ্ট 34, মেইন চেষ্ট মানে বাষ্ট ৰাউণ্ড হৈছে 36.5, waist 29, shoulder 14.5, armhole to বিশেষ দৰকাৰী নহয়, তথাপি ল'বও পাৰে। বাছ পইণ্ট মানে এপিক্স পইণ্ট দুটা এটাই বস্তু, সেইটো হৈছে 10, এপিক্স টু এপিক্স 7.5, ফ্ৰণ্ট নেক ডিপ 8.5 আৰু বেক নেক 9। আমাৰ এই ব্লাউজ যোনটো হয় বেকলেছ হল্টাৰ, ব্লাউজো ক'ব পাৰি বা টপো ক'ব পাৰি। কোনোবাই ব্লাউজ বুলি বনায়, কোনোবাই টপ বুলি বনায়। তো খুবেই সুন্দৰ বস্তুটো। আপোনালোকে যোনটো পিকচাৰ হয় সেইটো স্ক্ৰীনত আহি থাকিব, আপোনালোকে চাই থাকিব আৰু কাটি থাকিব পাৰিব কেনেকুৱা ধৰণৰ বস্তুটো। আহক আমি এতিয়া আৰম্ভ কৰোঁ। আমি এই হল্টাৰটো যে কাটিম এইটোৰ বেকটো এনেকুৱা, মানে বেকলেছ হল্টাৰ টপ এইটো। পিকচাৰটো আপোনাৰ স্ক্ৰীনত আহি থাকিব, আপোনালোকে চাব পাৰিব। আমাৰ বেক লেন্থটো হৈছে 14। প্ৰথমতে আমি ইয়াতে এটা চিধাকৈ আঁচ টানি ল'ম, তাৰপিছত 1/2 ইঞ্চি ওপৰত এটা আঁচ টানি ল'ম, যদি হয় আমি 15ত মাৰ্ক কৰিব লাগিব। ওপৰত 1/2 ইঞ্চি চিলাইত যাব, তলত 1/2 ইঞ্চি চিলাইত যাব। আমি 15ত আমি মাৰ্ক কৰিম আৰু 1 ইঞ্চি 2 চুটাত ইয়াতে এটা মাৰ্ক কৰিম। এইটো হৈ গ'ল। এতিয়া আমাৰ আৰ্মহোলটো ক'ত হ'ব? এই তলৰ চিনটোৰ পৰা আপোনাৰ আপাৰ চেষ্টটো আমাৰ 34 আছে আৰু মেইন বাষ্ট ৰাউণ্ডটো মানে মেইন চেষ্টটো আছে আমাৰ 36.5। তাৰ 6 ভাগৰ এভাগ হ'লে 6 ইঞ্চি 1 চুটা, আধা চুটামান হ'ব। তাৰ লগত আপোনালোকে 1.5 ইঞ্চি মানে 75 চেণ্টিমিটাৰ প্লাছ কৰিব। এইটো ইয়াতে আমি মাৰ্ক কৰিম। এইটো ইয়াতে আমি মাৰ্ক কৰিম, এইটো মাৰ্ক কৰিম। শোল্ডাৰটো আমাৰ 14.5 আছে, তাৰ আধা এইটো 7.14, ইয়াতে মাৰ্ক কৰিলোঁ। ইয়াতে আপোনালোকে 2.5 2.75 চেণ্টিমিটাৰত মাৰ্ক কৰিব। এইটো হ'ল। এতিয়া আমাৰ আপাৰ চেষ্টটো 34 আছে, তাৰ লগত 2 ইঞ্চি প্লাছ কৰিলে 36 হ'ব। তাৰ 4 ভাগৰ এভাগ এইটো 9। এইটো ৱেষ্ট আমাৰ 29 আছে, তাৰ 4 ভাগৰ এভাগ এইটো। ইয়াতে আমি ডাৰ্ট যে দিম টেকিন ইয়াতে, এইটো আমাৰ 1 ইঞ্চৰ এইটো, আৰু চাইডত চিলাই মাৰ্জিন এইটো 1.5 ইঞ্চি। এতিয়া ইয়াৰ মিডিল কৰিব লাগিব এইটো, আৰু 1 ইঞ্চি আমি ৰাখিছোঁ। 1 ইঞ্চিটো ইয়াতে 1/2 ইঞ্চি এইফালে, এইফালে 1/2 ইঞ্চি। এতিয়া আমি ইয়াতে এইটো মাৰ্ক এনেধৰণে কৰিব লাগিব। এইটো এনেধৰণে কৰিব লাগিব। তাৰপিছত আমি এই মাৰ্কটোৰ পৰা এই মাৰ্কটো আমি এনেধৰণে মাৰ্ক কৰিব লাগিব। এইখিনি হ'ল। ইয়াতে আমি কাটিম, এইফালে চিলাইত যাব 2 চুটা, ইয়াতে আমি ৰাখিম 1 ইঞ্চি।
এইটো 1 ইঞ্চ আৰু এইফালে আপোনাৰ 2 সূতা এইফালে ৰাখিব লাগিব। তাৰপিছত আমি ফ্ৰেঞ্চ কাৰ্ভডাল ল'ম, লৈ পেলাই ইয়াতে আমি মাৰ্ক কৰিম। এইটো আমি প্ৰথমতে মাৰ্ক কৰিবই লাগিব। এইখিনি কৰি ল'লো। তাৰপিছত আমাৰ এইফালে এইখিনিলৈকে আহিব আপোনাৰ। ইয়াৰ পৰা 1 ইঞ্চি ডাউন মানত দিলে আপোনাৰ এই যোনটো ডিজাইন, এই ডিজাইনটো ইয়াতে ঠিক আছে। বাছ এইখিনি আমি মাৰ্ক কৰি থলো আগতে, এইখিনি এনেকুৱাকে থাকিব। তাৰপিছত এইখিনি যে আছে ইয়াতে আমি 7.5 সেন্টিমিটাৰ, এইটো চাওক 7.5, ইয়াতে আমি এনেধৰণে এইটো মাৰ্ক কৰি ল'ব লাগিব। বেকলেছ হ'লেও কাটিঙৰ সময়ত এইখিনি আপোনালোকে এনেকুৱাকে ড্ৰয়িং কৰি কাটিবই লাগিব। তাৰপিছত আমি যেতিয়া ফ্ৰণ্ট পাৰ্টটো কাটিম, ফ্ৰণ্ট পাৰ্টটো যেতিয়া কটা হ'ব, তাৰপিছত আপুনি এইখিনি কাটি পেলাই দিব লাগিব। এতিয়া আমি বেক পাৰ্টটোৰ কামটো আমাৰ হৈ গ'ল। এতিয়া আমি কাটিং কৰিম। এইখিনি কিয় এনেকুৱাকে কাটি ৰাখিছোঁ আপোনালোকে পিছত বুজি পাব, যেতিয়া ফ্ৰণ্ট পাৰ্টটো মই কাটিম তেতিয়া বুজি পাব। আপোনালোকে ডিজাইনৰ কাম কৰিলে এনেকুৱা কৰিবই লাগিব, নহ'লে আপোনালোকৰ ডিজাইনটো ঠিক নহ'ব আৰু ফিটিঙতো বহুত প্ৰব্লেম আহিব। মই যেনেকুৱাকৈ কৰিছোঁ এনেকুৱাকৈ কৰিব, তেতিয়া কোনো প্ৰব্লেম নহয়। এতিয়া আমি প্ৰথমতে আমাৰ ফ্ৰণ্ট লেন্থটো আছে 15.5, আমি বেকটো 14 কাটিছোঁ, গতিকে 1.5 ইঞ্চি ইয়াতে এটা আগতে মাৰ্ক কৰি লওক। প্ৰথমতে এইটো, তাৰপিছত 1.5 ইঞ্চি ওপৰত এটা মাৰ্ক কৰক, এইফালে আৰু এইফালে। এইফালে আপুনি 2 সূতাত আগতে এটা মাৰ্ক কৰি ল'ব, এইখিনি চিলাইত যাব। তাৰপিছত 1/2 ইঞ্চত এটা মাৰ্ক কৰিব, এইটো 1/2 ইঞ্চ হৈ গ'ল। এইখিনি চিলাইত যাব আৰু এইখিনি অভাৰলেপ হ'ব, য'ত বুটামবিলাক আছে সেইবিলাক হ'ব। এইটো আমি এনেকুৱাকে এই মাৰ্কটোত এইফালে সমান কৰি ল'ম আৰু এইফালে এনেকুৱাকে সমান কৰি ল'ম। এইখিনি হ'ল। এতিয়া আমি এই মাৰ্কটো কৰি ল'ব লাগিব। এই মাৰ্কটো কৰি ল'লো, এইখিনিও আমি মাৰ্ক কৰি ল'ব লাগিব। এইখিনি হ'ল। এতিয়া আমি এই বেক পাৰ্টটো গুচাই দিম ইয়াৰ পৰা। আমাৰ এপেক্স পইণ্ট মানে বাষ্ট পইণ্টটো কিমান আছে? 10 আছে, গতিকে ইয়াতে 1/2 ইঞ্চি চিলাইত যাব। আমি 10 য'ত হয় তাত এটা মাৰ্ক কৰিম, এইটো। ইয়াতে আমি এনেকুৱাকে মাৰ্ক কৰিম। তাৰপিছত আমাৰ মেইন বাষ্ট ৰাউণ্ডটো আছে 36.5, তাৰ লগত 2 ইঞ্চি প্লাছ 38.5, তাৰ 4/4 এভাগ, এইটো। ইফালে মাৰ্জিন 1.5 ইঞ্চি। এইফালে আপোনাৰ ৱেষ্টৰ 4/4 এভাগ, এইটো 29, 4/4 এভাগ। আমাৰ যোনটো পপ হ'ব মানে প্ৰিন্সেছ কাটটো আহিব, তাত আপুনি
2 ইঞ্চি 2 সূতা ল'ব এইটো 214 তাৰপিছত আপোনাৰ চিলাই মাৰ্জিন এইটো 1.5 ইঞ্চি আপোনাৰ এপেক্স টু এপেক্স ডিষ্টেঞ্চ কিমান আছে 7.5 এইটো 7.5 আধা এইখিনি 3.75 এইটো এটাই বস্তু এইখিনি সিধা লৈ যাওক তলত 75 সেন্টিমিটাৰ মাইনাস এইটো এইখিনি হল ইয়াতে আমি 214 ৰাখিছো ইয়াতে আমি 214 মাৰ্ক কৰি দিম এতিয়া আমি এই মাৰ্ক কিটা খিনি কৰি ললো এতিয়া আমি এই যোনটো পয়েন্ট আছে এই পয়েন্টৰ পৰা আমাৰ ফ্ৰন্ট নেক ডিপ কিমান লাগে যে এইটোৰ আমাৰ ডিপ লাগে 8.5 এই মাৰ্কটো যে আছে ইয়াতে আমি 8.5 লম এইটো 8.5 এইটো চিন দিলো তাৰ পিছত আমি এই ফ্ৰেঞ্চ কাৰ্ভ ডালেৰে এনেকুৱাকে মাৰ্ক কৰিম ইফালে আপোনাৰ 2 সূতা ইফালে চিলাই যাব আপোনাৰ এইফালে 2 সূতা চিলাই যাব এতিয়া আমি ব্যাকলেস আৰু এইখিনি ডিঙিটোত আমাৰ পুৰা ফিক্স হৈ থাকিব লাগিব গতিকে এইখিনি আমি দীঘল কিমান ল'ব লাগিব সেই মেজারমেন্টটো আপুনি এইখিনি জায়গাত জুখিলে গম পাই যাব ইয়াতে সিলাই যাব ধৰক হাফ ইঞ্চি এইফালে সিলাই যাব এইখিনি এইখিনিৰ পৰা এইখিনিলৈকে দূৰত্ব কিমান এইখিনি চাও 3.5 মানে আমি এতিয়া এইখিনিৰ পৰা 3.5 আমি দীঘল ল'ব লাগিব ইয়াৰে পৰা 3.5 এইটো আমি 3.5 যে চিনটো দিছো এইটো একদম সিধাকে টানিম আৰু এইখিনি আমি এনে ধৰণে টানিম ইয়াতে যিমান ডিসটেন্স আছে এইখিনি আমি ইয়াতে লম এইটো এইখিনি সিধা হৈ গল এইখিনি আপোনালোকে এতিয়া বুজিব পাৰিছে যে মই ব্যাক পাৰ্টটো তেনেকুৱাকে কিয় মাৰ্ক কৰিছিলো তাৰ পিছত এইখিনি হিসাব যে উলাব লাগিছিল আমি এইখিনিৰ কাৰণে আমি সেইখিনি তেনেকুৱাকে মাৰ্ক কৰি ৰাখিছিলো এতিয়া আমাৰ ইয়াতে প্ৰিন্সেছটোৰ মাৰ্কটো এনেকুৱাকে কৰিব লাগিব ইয়াতে 214 আছিল 2 ইঞ্চি 2 সূতা তাৰ আধা এইটো এইখিনি কৰিম ইয়াতে মাৰ্ক কৰিম আৰু এইফালে হাফ ইঞ্চি ডাউন যাম এইটো হাফ ইঞ্চি আমাৰ ব্যাকতকে ফ্ৰন্টটো 1.5 ইঞ্চি দীঘল আছে গতিকে এইফালে আমি 1 ইঞ্চ মাইনাস কৰিম ইয়াৰে পৰা এইখিনি কিমানত আছে 6 এইফালে 6ত মাৰ্ক কৰক এইটো এতিয়া এইটো মাৰ্কৰ পৰা এইটো মাৰ্ক কানেক্ট কৰক এইটো এতিয়া আমাৰ ইয়াৰ শেপটো কোনখিনি জায়গাত পৰিব মেইন চেষ্টৰ 12 ভাগৰ এভাগ এইটো এইটো এইখিনি এনেকুৱাকে মাৰ্ক হ'ব
এইখিনি এনেকুৱাকৈ হ'ব। এইখিনি হৈ গ'ল। ইয়াৰে পৰা এইখিনি ডিষ্টেঞ্চ কিমান? এইটো চিধা গৈ আপুনি এনেকুৱাকৈ ঘূৰাই দিয়ক এইটো। তাৰপিছত ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেকুৱাকৈ মাৰ্কটো কৰি দিয়ক। বাছ এইখিনি হৈ গ'ল। আৰু অলপমান কাম আছে। আমাৰ তলত যিখিনি ভি শ্বেপ আছে নহয়, সেইখিনি আমাৰ ইয়াতে 1 ইঞ্চ গেপ থাকিব। 1 ইঞ্চ গেপ থাকিলে ইয়াতে আপুনি হাফ ইঞ্চিত লৈ লওক। এইফালে আপুনি এইটো চাওক, এইটো 1.75 এইটো, আৰু এইফালে হাফ ইঞ্চি এইটো। এইখিনি আমি এনেকুৱাকৈ মাৰ্ক কৰিম। এইটো আমি ফ্ৰেঞ্চ কাৰ্ভডালেৰে ল'ব লাগিব। এইটো তলৰ যোনখিনি ভি আছিলে আমাৰ, সেইখিনি ইয়াতে হৈ গ'ল। এতিয়া আমি এইটো ফ্ৰণ্ট পাৰ্টটো কাটি দিব পাৰোঁ। এইখিনি আমাৰ প্ৰিন্সেছ পাৰ্টটো হৈ গ'ল। এইটো চেণ্টাৰ ফ্ৰণ্ট। এইখিনি হৈ গ'ল। এতিয়া আমাৰ এইখিনি আহিব এনেকুৱাকৈ। ইয়াতে আমাৰ জইন হ'ব বেক পাৰ্টত, বেক চাইডৰ ফালে নেকত। এইখিনিত আপোনাৰ হুকাই হ'ব, এইখিনি জেগাত হুকাই হ'ব। সেইখিনি আপুনি এনেকুৱাকৈ কৰিব লাগিব। এইখিনি এনেকুৱা হৈ গ'ল ফ্ৰণ্ট পাৰ্টটোত। আৰু এইফালে আপুনি 3 সূতা যেতিয়া কাপোৰ কাটিব তেতিয়া ৰাখিব লাগিব। এইটো চাইডে 3 সূতা ৰাখিব লাগিব, আৰু কোনো জেগাত একো ৰাখিব লগা নাই। এইটো আমাৰ ফ্ৰণ্ট পাৰ্টটো হৈ গ'ল। আৰু এতিয়া আমি বেক পাৰ্টটোৰ এই বস্তুখিনি এতিয়া আমি কাটি পেলাই দিম। বাছ এইখিনি হৈ গ'ল। এতিয়া আমাৰ এইটো আমাৰ অনফোল্ড ছাইড। এইটো এইখিনিত আৰু একো ৰাখিব নালাগে। এইটো বেক হৈ গ'ল, এইটো ফ্ৰণ্ট হৈ গ'ল। এইখিনিত আমি 3 সূতা ৰাখিব লাগিব, এইখিনিত 3 সূতা ৰাখিব লাগিব, আৰু কোনোফালে একো দৰকাৰ নাই। ফিটিং আপোনালোকৰ 100% গেৰাণ্টি। যদি কোনোবাই কিবা অসুবিধা পায় তেনেহ'লে মোক কমেণ্ট বক্সত জনাব। আৰু মই ভাবোঁ মোৰ হিচাপত 100% ফিটিং হ'ব। আৰু আপোনালোকে কৰি চাওক একবাৰ। কৰি চালে নিশ্চয় আপোনালোকে মই কোৱা ধৰণে ফল পাব। ধন্যবাদ।